ছাৰ বাইদেউসকল অসম চৰকাৰৰ বিশেষ সিদ্ধান্ত য'ত চৰকাৰী কৰ্মচাৰীসকলৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। ছাৰ বাইদেউসকল এয়া চাওক, একেবাৰে আজিৰ মানে 27 জানুৱাৰী তাৰিখৰ এক শেহতীয়া জাননী আৰু এই জাননীৰ ভিত্তিত কৰ্মচাৰীসকলৰ যি হাহাকাৰ পৰিস্থিতি হ'বলগীয়া হৈছে তাৰ কাৰণ এয়াই যে আপোনালোকে এয়া চাব, যিসকল আপোনাৰ কৰ্মচাৰী তেওঁলোকে স্বাস্থ্য বিভাগত নিয়োজিত হৈ আছিলে কিন্তু এটাচমেণ্ট বেচিকত তেখেতৰ প্লেচ অফ পষ্টিং আৰু জইনিং আপোনাৰ বেলেগ, তেওঁলোকে যি বেলেগত এটাচমেণ্ট হিচাপে তেওঁলোকে কাম কৰি আছিলে সেয়া এতিয়াৰ পৰা কেঞ্চেল হ'ব আৰু তেওঁলোকে পূৰ্বতে যি ঠাইত তেওঁলোকে কাম কৰি আছিলে আগৰ ঠাইত তেওঁলোকে ঘূৰি যাব লাগিব। আৰু ইতিমধ্যে এয়া চাব, বিভাগীয় কৰ্তৃপক্ষৰ পৰা সকলো বিভাগকে কৰ্মচাৰীসকলৰ এটাচমেণ্টসমূহ কেঞ্চেল কৰি নিজৰ অৰিজিনেল প্লেচ অফ পষ্টিঙত জইন কৰিবলৈ কোৱা হৈছিলে, কিয়নো তৃতীয় বৰ্গ আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলক আপোনাৰ মিউচুৱেল ট্ৰান্সফাৰ দিয়াৰ ক্ষেত্ৰত অসুবিধাৰ সৃষ্টি হোৱাৰ কাৰণে সকলো বিভাগৰ কৰ্মচাৰীসকলক নিজৰ ঠাইত এটাচমেণ্ট কেঞ্চেল হৈ যি যাবৰ কাৰণে অৰ্ডাৰ দিছিল, সেই অৰ্ডাৰৰ ভিত্তিত এয়া আপোনাৰ স্বাস্থ্য বিভাগৰ কৰ্মচাৰীসকলক তেখেতসকলৰ নিজৰ প্লেচ অফ পষ্টিঙত এটাচমেণ্ট কেঞ্চেল হৈ তেওঁলোকক জইন কৰিবৰ কাৰণে এয়া জাননী জাৰি কৰাত আমি সকলোৰ আগত আপোনালোকক লৈ আহিছোঁ। সেয়েহে কৰ্মচাৰীসকলৰ মাজত হাহাকাৰৰ অৱস্থা। সেয়েহে কৰ্মচাৰীৰ প্ৰতিটো শেহতীয়া খবৰৰ বাবে আপোনালোকে আমাৰ চেনেলটো নিশ্চয় লাইক এটা দি শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি নাপাহৰিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। জয় অসম।